অব্ৰাহামৰ জীৱনৰ সকলোতকৈ ডাঙৰ ঘটনাটো কি আছিল? আজিৰে পবিত্ৰ ক্ষণতে উজ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন। জয় জয়তে আমাৰ দৰ্শকসকললৈ প্ৰভু যীশু খ্ৰীষ্টৰ মহান নামত নমস্কাৰ জনাইছোঁ। আমাৰ এই ভক্তিবচন অনুষ্ঠানৰ যোগেৰে আপোনালোকক লগ পাই আমি নথৈ আনন্দিত হৈছোঁ। এই ভক্তিবচন অনুষ্ঠান হৈছে ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান। গোটেই বাইবেল শাস্ত্ৰখনেই আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানত বাইবেলৰ প্ৰথমখন পুস্তক অৰ্থাৎ আদি পুস্তকৰ 21 নম্বৰ অধ্যায়টো পঢ়ি তাৰ ভিত্তিতে আলোচনা আগবঢ়োৱা হৈছিল। আজি এই আদি পুস্তকৰ 22 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 16 নম্বৰ পদলৈকে আমি চাব খুজিছোঁ। আদি পুস্তকৰ 18 নম্বৰ অধ্যায়ত আমি ঈশ্বৰে অব্ৰাহামৰ আগত কৰা প্ৰতিজ্ঞাকে আকৌ পুনৰ আৰোপিত কৰা পঢ়িবলৈ পাওঁ, যিটো প্ৰতিজ্ঞা ঈশ্বৰে আগতেই কৰিছে। সেই বৃদ্ধ বয়সত চাৰায়ে সন্তান জন্ম দিব বুলি জনোৱা হ'ল। সেই কথা শুনি চাৰায়ে হাঁহিলে। যদিও ঈশ্বৰে জনোৱা মতেই অব্ৰাহাম আৰু চাৰাৰ এটি সন্তান জন্ম হ'ল। কিন্তু আদি পুস্তকৰ 22 নম্বৰ অধ্যায়ত আমি এটা অতি গুৰুত্বপূৰ্ণ ঘটনা পঢ়িবলৈ পাওঁ। ঈশ্বৰে অব্ৰাহামক সপ্তম বাৰৰ বাবে অৰ্থাৎ শেষ বাৰৰ বাবে দেখা দি তেওঁৰ পুত্ৰ ইছহাকক বলি হিচাপে আগবঢ়াবলৈ আজ্ঞা দিছিল, যি পুত্ৰৰ যোগেৰে ঈশ্বৰৰ আশীৰ্বাদ সকলো জাতিলৈ বিয়পি যাব বুলি প্ৰতিজ্ঞা কৰা হৈছিল। সেই পুত্ৰকেই বলি দিবলৈ দিয়া আজ্ঞাটো বুজিবলৈ টান হ'লেও অব্ৰাহামে ঈশ্বৰৰ সম্পূৰ্ণ বাধ্য হৈ ঈশ্বৰৰ আজ্ঞা অনুসাৰে এই পুতেকক বলি দিবলৈ আগবাঢ়িছিল। কিন্তু সেই মুহূৰ্তত ঈশ্বৰে তেওঁক বলি দিবলৈ বাৰণ কৰি পুতেকৰ সলনি জোপোহাত লাগি থকা ছাগলী এটাহে বলি দিবলৈ কৈছিল। এই বিশেষ ঘটনাটো অব্ৰাহামৰ জীৱনৰ সকলোতকৈ ডাঙৰ ঘটনা বুলি আমি ক'ব পাৰোঁ। সেই বিষয়ে বহলাই আলোচনা কৰিবলৈ আহকচোন আমি এতিয়া 22 নম্বৰ অধ্যায়ৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আদি পুস্তকৰ 22 নম্বৰ অধ্যায়ত আমি বাইবেলৰ আন এটা উচ্চ শিখৰ পাওঁ। আমি আদি পুস্তকত পৰ্বতৰ চূড়াত বিচৰণ কৰি আছোঁ। 22 নম্বৰ অধ্যায়টো আচলতে অব্ৰাহামে নিজৰ পুত্ৰক বলি দিবলৈ আগবাঢ়ি যোৱাৰ বিৱৰণী। ঈশ্বৰে অব্ৰাহামক নিৰ্দেশ দিছিল নিজৰ পুত্ৰ ইছহাকক বেদীত বলি দিবলৈ, আৰু অব্ৰাহামে সেই কাম কৰিবলৈ আগবাঢ়ি যোৱা দেখি শেষ মুহূৰ্তত ঈশ্বৰে বাৰণ কৰিছিল। এই অধ্যায়ত ঈশ্বৰে অব্ৰাহামক সপ্তম আৰু শেষবাৰৰ বাবে দেখা দিয়া কথা আমি দেখিবলৈ পাওঁ। ইয়াৰ পাছত আৰু ঈশ্বৰে অব্ৰাহামৰ পৰা আৰু অধিক কিবা বিচৰাৰ থল নাছিল। তেওঁ অব্ৰাহামৰ বাবে অনা এয়া আছিল চৰম পৰীক্ষা। যদি আপোনাক বাইবেলৰ 10টা অতি গুৰুত্বপূৰ্ণ অধ্যায়ৰ নাম ক'বলৈ কোৱা হয়, নিঃসন্দেহে আদি পুস্তকৰ 22 নম্বৰ অধ্যায়টো তাত সন্নিৱিষ্ট কৰিবলৈ আপুনি বিচাৰিব। ইয়াতেই আচলতে
নৰবলিৰ প্ৰথম এটা ইংগিত আমি পাওঁ। কিন্তু নৰবলি দিয়া কথাটো ইয়াত ঈশ্বৰে সমৰ্থন কৰা নাই। কিন্তু ইয়াত এই কথাটো দেখুওৱা হৈছে যে ঈশ্বৰে পাপীক উদ্ধাৰ কৰিবলৈ হ'লে কিবা এটা প্ৰাণ বিসৰ্জন দিবই লাগিব। সেই স্থান লোৱাৰ উপযুক্ত কোনো মানুহ নাই। ঈশ্বৰৰ পুত্ৰহে একমাত্ৰ সেই উপযুক্ত ব্যক্তি। এই কথা আমি মন কৰা উচিত যে পাচনি পৌলে লিখিছে, ঈশ্বৰে নিজ পুত্ৰকো নবচালে। কিন্তু আমি তাৰ লগতে যোগ দিব পাৰোঁ যে ঈশ্বৰে কিন্তু অব্ৰাহামৰ পুত্ৰক বচালে আৰু ইছহাকক বলি দিবলৈ নিদিলে। এই অধ্যায়টো গীতমালা ২২ নম্বৰ গীত আৰু যিচয়া ৫৩ নম্বৰ অধ্যায়টোৰ সৈতে সামঞ্জস্য ৰাখিব পাৰি। ইয়াতে আমি যীশুখ্ৰীষ্টৰ ক্ৰুচৰ ছবি দাঙি ধৰা মহান সত্য কেইটামান দেখিবলৈ পাওঁ। কেৱল ইছহাকৰ জন্মই নহয়, ইছহাকক বলি দিবলৈ নিয়া এই ঘটনাটোতো আমি আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ জীৱনৰ সৈতে আচৰিত সাদৃশ্য দেখিবলৈ পাওঁ। এই ঘটনাটোৰ বিষয়ে জাকুবে এটা মন্তব্য কৰিছে, যিটো বাইবেলৰ আন ঠাইত লিখা কথাৰ লগত নিমিলা যেন আমাৰ লাগিব পাৰে। পঢ়ি দিম জাকুব ২ নম্বৰ অধ্যায়ৰ ২১ নম্বৰ পদ। আমাৰ পিতৃ অব্ৰাহামে যজ্ঞবেদীৰ ওপৰত নিজ পুত্ৰ ইছহাকক উৎসৰ্গ কৰিলত সেই কৰ্মৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত নহলনে? জাকুব ২ নম্বৰ অধ্যায়ৰ ২১ নম্বৰ পদ। কাৰণ পাচনি পৌলে ৰোমিয়া ৪ নম্বৰ অধ্যায়ৰ ১-৩ নম্বৰ পদত এই বুলি লিখিছে, পাঠ কৰি দিম। তেন্তে শৰীৰৰ সম্বন্ধে হোৱা আমাৰ ওপৰ পুৰুষ যি অব্ৰাহাম, তেওঁৰ বিষয়ে আমি কি ক'ম? কিয়নো অব্ৰাহাম যদি কৰ্মৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হ'ল, তেন্তে গৌৰৱৰ কাৰণ তেওঁৰ আছে, কিন্তু ঈশ্বৰৰ আগত নহয়। কাৰণ শাস্ত্ৰই কি কৈছে? অব্ৰাহামে ঈশ্বৰত বিশ্বাস কৰাত সেই বিশ্বাস তেওঁলৈ ধাৰ্মিকতাৰ অৰ্থে গণিত হ'ল। কোন শুদ্ধ? পাচনি পৌল নে জাকুব? দুয়োজনেই শুদ্ধ। প্ৰথমতে আমি এই কথাটো মন কৰিব লাগিব যে দুয়োজনে এই বিষয়ে কৈ আছে, বিশ্বাস। জাকুবে বিশ্বাসৰ কৰ্মৰ কথা কৈ আছে, বিধানৰ কৰ্মৰ কথা কোৱা নাই। পাচনি পৌলে কৈ আছে ঈশ্বৰৰ আগত ধাৰ্মিক বুলি গণিত হোৱা কথাটো। তেওঁ আদিপুস্তক ১৫ নম্বৰ অধ্যায়ৰ পৰা উদাহৰণ দিছে, অব্ৰাহামে বিশ্বাসৰ খোজ লোৱাৰ ঘটনাৰ জৰিয়তে। সেই সময়ত একমাত্ৰ ঈশ্বৰেহে তেওঁৰ অন্তৰখন জানিছিল আৰু ঈশ্বৰে দেখিছিল যে অব্ৰাহামে তেওঁক বিশ্বাস কৰিছিল। আদিপুস্তক ১৫ নম্বৰ অধ্যায়ৰ ৬ নম্বৰ পদত আমি এই বুলি পাইছিলোঁ, পাঠ কৰি দিম। তেতিয়া তেওঁ জিহুৱাত বিশ্বাস কৰিলত জিহুৱাই তাকেই তেওঁৰ পক্ষে ধাৰ্মিকতা বুলি গণনা কৰিলে। আদিপুস্তক ১৫ নম্বৰ অধ্যায়ৰ ৬ নম্বৰ পদ। আমি দেখা পাওঁ যে অব্ৰাহাম কেইবাবাৰো বিফল হৈছিল আৰু তেওঁৰ ওচৰ চুবুৰীয়াবিলাকে কিজানি কৈছিল, ক'তা অব্ৰাহামটো অলপো ধাৰ্মিক নহয়। কিন্তু যেতিয়া অব্ৰাহামে তেওঁৰ পুতেকক বলি দিবলৈ লৈ গৈছিল, তেতিয়া আনকি কঠিন হৃদয়ৰ পলেষ্টীয়াবিলাকেও নিশ্চয় মানি ল'ব লগা হৈছিল যে অব্ৰাহামে তেওঁৰ কাৰ্যৰ যোগেদি বিশ্বাস প্ৰদৰ্শন কৰে। জাকুবে কৈছে যে অব্ৰাহাম তেওঁৰ কৰ্মৰ যোগেদি ধাৰ্মিক পৰিগণিত হ'ল। তেওঁ কেতিয়া ধাৰ্মিক বুলি পৰিগণিত হৈছিল? যেতিয়া তেওঁ ইছহাকক বেদীত বলি দিবলৈ আগবাঢ়িছিল। এতিয়া প্ৰশ্ন হ'ল, অব্ৰাহামে জানো সঁচাকৈ ইছহাকক বেদীত বলি দিছিল? তেওঁ আচলতে বলি দিয়া নাছিল, কিন্তু তেওঁ বলি দিবলৈ সম্পূৰ্ণ আগ্ৰহী আছিল, সাজু হৈছিল। তেওঁ বলি দিবলৈ সেইদৰে সম্পূৰ্ণ আগ্ৰহী হৈ থকা কথাটোকেই আচলতে জাকুবে কৈ আছে, আৰু সেইটোৱেই এই কথা প্ৰকাশ কৰে যে অব্ৰাহামৰ কৰ্ম বিশ্বাসৰ কৰ্ম আছিল। জাকুবে আদিপুস্তক ২২ নম্বৰ অধ্যায়ত পোৱা অব্ৰাহামৰ বিশ্বাসৰ কৰ্মৰ কথা কৈ আছে, আৰু পৌলে আদিপুস্তক ১৫ নম্বৰ অধ্যায়ত পোৱা অব্ৰাহামৰ অন্তৰত থকা বিশ্বাসৰ কথাটো কৈ আছে। এতিয়া বাইবেলৰ পৰা পাঠ কৰি দিম। আদিপুস্তক ২২ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদ। ইয়াত এনেদৰে লিখা আছে, এইবোৰ ঘটনাৰ পাছত ঈশ্বৰে অব্ৰাহামৰ পৰীক্ষা কৰি তেওঁক ক'লে, হে অব্ৰাহাম। তেওঁ ক'লে, চাওক মই আছো।
জাকুবে তেওঁৰ পত্ৰত এই কথা পৰিষ্কাৰ কৰি দিছে যে ঈশ্বৰে মানুহক আচলতে প্ৰলোভনত নেপেলায়। আচলতে ঈশ্বৰে পৰীক্ষা কৰা মানে মানুহৰ বিশ্বাস পৰীক্ষা কৰাৰ কথাটোহে বুজোৱা হৈছে। ঈশ্বৰেও অব্ৰাহামৰ বিশ্বাস পৰীক্ষা কৰিছিল আৰু কিবা এটা কৰিবলৈ কৈছিল। 2 নম্বৰ পদ, তেতিয়া তেওঁ ক'লে, তুমি নিজ পুত্ৰক, তুমি প্ৰেম কৰা তোমাৰ সেই একেটি পুত্ৰ ইছহাককে লৈ মৰিয়া দেশলৈ যোৱা, আৰু সেই ঠাইৰ পৰ্বতবোৰৰ মাজৰ যি এটা পৰ্বতৰ কথা মই তোমাক কম, তাৰ ওপৰতে তাক হোমৰ অৰ্থে বলিদান কৰাগৈ। এই অধ্যায়টোৰ পাছতে আমি পঢ়িবলৈ পাম যে ছাৰাৰ মৃত্যু হৈছিল 127 বছৰ বয়সত। ইছহাক সৰু ডেকা নাছিল। ইছহাক জন্মাৰ সময়ত ছাৰাৰ বয়স আছিল 90 আৰু তেওঁৰ মৃত্যু হৈছিল 127 বছৰ বয়সত, অৰ্থাৎ 37 বছৰ পাৰ হৈ গৈছিল। এই ঘটনাৰ সময়ত ইছহাকৰ অতি কমেও 30 বছৰমান বয়স হৈছিল। তুমি নিজ পুত্ৰক, তুমি প্ৰেম কৰা তোমাৰ সেই একেটি পুত্ৰ ইছহাককে লৈ। এই কথাটোৱে অব্ৰাহাম আৰু লগতে ঈশ্বৰৰ হৃদয়ৰ টানত কেনে জোকাৰণি আনিছে মন কৰকচোন। তুমি নিজ পুত্ৰক। প্ৰভু যীশুখ্ৰীষ্টই তৃতীয় ঈশ্বৰৰ সেই পুত্ৰৰ স্থান লৈছে। তোমাৰ সেই একেটি পুত্ৰক। প্ৰভু যীশুক ঈশ্বৰৰ একেজাত পুত্ৰ বুলি কোৱা হৈছে। তুমি প্ৰেম কৰা তোমাৰ সেই একেটি পুত্ৰ। প্ৰভু যীশুৱে কৈছিল, পিতৃয়ে মোক প্ৰেম কৰে। মৰিয়া দেশলৈ যোৱা। বহুতো লোকে এই কথা বিশ্বাস কৰে যে এই বিশেষ ঠাইতে বহু শতিকাৰ পাছত মন্দিৰটো নিৰ্মাণ কৰা হৈছিল আৰু সেই ঠাইতে প্ৰভু যীশুক নগৰৰ দেৱালৰ বাহিৰত ক্ৰুচত দিয়া হৈছিল। সেই ঠাইলৈ গ'লে আজি আমি অনুমান কৰিব পাৰোঁ যে গলগথা আৰু মন্দিৰৰ ঠাইৰ মাজত খুব বেছি ব্যৱধান নাছিল। একেটা পাহাৰীয়া অঞ্চলতেই দুয়োখিনি ঠাই। আজিকালি তাৰ মাজেৰে এটা ৰাস্তা নিৰ্মিত হৈছে, কিন্তু আচলতে একেটা পাহাৰ বুলি ক'ব পাৰি। সেই অঞ্চলটোৱেই আছিল মৰিয়া। প্ৰভু যীশু ঠিক সেই ঠাইতেই ক্ৰুচবিদ্ধ হৈছিল বুলি আমি খাটাংভাৱে ক'ব নোৱাৰোঁ, কিন্তু তেওঁ সেই একেটা পৰ্বতীয়া স্থানতেই ক্ৰুচবিদ্ধ হৈছিল বুলি আমি ক'ব পাৰোঁ। অব্ৰাহামে ইছহাকক বলি হিচাপে আগবঢ়োৱা সেই পৰ্বততেই পাছত প্ৰভু যীশু ক্ৰুচবিদ্ধ হৈছিল। যি এটা পৰ্বতৰ কথা মই তোমাক কম, তাৰ ওপৰতেই তাক হোমৰ অৰ্থে বলিদান কৰাগৈ। মচিৰ দিনলৈকে সেই হোম বলিয়েই একমাত্ৰ বলি আছিল। তাৰ পাছত পাপাৰ্থক বলি আৰু মংগলাৰ্থক বলি যোগ দিয়া হ'ল। ইয়াত হোম বলিয়ে খ্ৰীষ্টক বুজাইছে, অৰ্থাৎ তেওঁনো আচলতে কোন সেইটো বুজাইছে। এইটো আচলতে এটা নৰবলিৰ নিচিনা। গতিকে কোনোবাই ক'ব পাৰে, নৰবলি দিয়াটো বেয়া নহয়নে? নৈতিক দিশৰ পৰা ক'বলৈ গ'লে নৰবলি দিয়াটো নিশ্চয় বেয়া কাম। সেইদিনা ইছহাকক লগত লৈ গৈ থকা অব্ৰাহামক যদি আপুনি সুধিলেহেঁতেন, অব্ৰাহাম কলৈনো যায়? অব্ৰাহামে উত্তৰ দিলেহেঁতেন, ইছহাকক বলি হিচাপে আগবঢ়াবলৈ। আপুনি নিশ্চয় সুধিলেহেঁতেন, সেইটো বেয়া কাম বুলি আপুনি নাজানে নেকি? অব্ৰাহামে নিশ্চয় ক'লেহেঁতেন, হয়, বেয়া কাম বুলি মই জানি আহিছোঁ। আমাৰ চাৰিওপিনে থকা পৰজাতীয় লোকবিলাকেহে তেনে বলি আগবঢ়ায়। পলেষ্টিয়াবিলাকে মলেকক তেনে নৰবলি আগবঢ়ায়, কিন্তু আমাক তেনেদৰে কৰিবলৈ শিকোৱা হোৱা নাই। তেতিয়া আপুনি নিশ্চয় সুধিলেহেঁতেন, তেনেহ'লে আপুনিনো কিয় এই কাম কৰিবলৈ গৈ আছে? তেওঁ নিশ্চয় ক'লেহেঁতেন, মোক ঈশ্বৰে এই কাম কৰিবলৈ কৈছে, মই খালি সিমানেই জানো, বাকী একো মই বুজি নাপাওঁ। মই ঈশ্বৰৰ সৈতে 50 বছৰ ধৰি চলাচল কৰি আহিছোঁ। তেওঁ মোক কেতিয়াও এৰা নাই আৰু মোৰ বাবে উত্তম কামটোহে তেওঁ মোক সদায় কৰিবলৈ দি আহিছে। মই এইটো বুজা নাই, কিন্তু মই ভাবোঁ ঈশ্বৰে ইছহাকক মৰাৰ পৰা জীয়াই তুলিব, সেই বুলিয়েই মই বিশ্বাস কৰোঁ। এতিয়া 22 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদটো পঢ়িম। তাতে অব্ৰাহামে পুৱাতে উঠি নিজৰ গাধ সজাই নিজ দাসবিলাকৰ দুটাক আৰু নিজ পুত্ৰ ইছহাককো লগত ল'লে আৰু হোমৰ নিমিত্তে কাঠো ফালি লৈ ঈশ্বৰে যি ঠাইৰ কথা তেওঁক কৈছিল সেই ঠাইলৈকে যাত্ৰা কৰিলে।
অব্ৰাহামে ইছহাকক ল'লে, হোমৰ বাবে কাঠো ল'লে। 4 নম্বৰ পদ। 3 দিনৰ দিনা অব্ৰাহামে চকু তুলি চাই দূৰৈৰ পৰা সেই ঠাই দেখি, সেই ঠাই পাবলৈ অব্ৰাহামৰ 3 দিন লাগিল। কিন্তু এই কথা আমি মনত ৰখা উচিত যে আচলতে তৃতীয় দিনাখনহে অব্ৰাহামে ইছহাকক মৃত্যুৰ পৰা ঘূৰাই পোৱা যেন হৈছিল। অৰ্থাৎ ইছহাক 3 দিনৰ আগতে মৰিছিলেই, কিন্তু তৃতীয় দিনা মৃত্যুৰ পৰা জি উঠাৰ নিচিনাহে হৈছিল। 5 নম্বৰ পদ। নিজৰ দাস দুটাক ক'লে, তোমালোকে গাধৰ সৈতে ইয়াতে থাকা, মই আৰু ল'ৰাই সৌখিনিলৈ গৈ সেৱা কৰোঁ, পাছে তোমালোকৰ ওচৰলৈ উলটি আহিম। আচলতে অব্ৰাহাম আৰু ইছহাক অৰ্থাৎ পিতা আৰু পুত্ৰৰ মাজতহে কথাটো হ'ব। আৰু ক্ৰুচতো ঈশ্বৰে সকলো মানুহক আঁতৰ কৰি ৰাখিছিল। সেই ভৰ দুপৰীয়া হোৱা ঘোৰ অন্ধকাৰে মানুহক ক্ৰুচৰ পৰা আঁতৰ কৰি ৰাখিছিল। কোনো মানুহে কাম কৰিব নোৱাৰা ঘোৰ অন্ধকাৰ হৈছিল। আৰু সেই শেষ 3 ঘণ্টাত ক্ৰুচটো হৈ পৰিছিল এটা বেদী, য'ত জগতৰ পাপ বৈ নিয়া ঈশ্বৰৰ মেৰ পোৱালি অৰ্থাৎ যীচুক বলি দিয়া হৈছিল। লেনদেনটো আছিল ক্ৰুচত, পিতৃ আৰু পুত্ৰৰ মাজত। মানুহ আছিল বাহিৰত। তাত অলপো অংশগ্ৰহণ মানুহে কৰা নাছিল। ছবিখন ইয়াতো একে। ইয়াত কেৱল অব্ৰাহাম আৰু তেওঁৰ পুতেক ইছহাক। 6 নম্বৰ পদ। তেতিয়া অব্ৰাহামে হোমৰ কাঠখিনি লৈ নিজ পুত্ৰ ইছহাকৰ কান্ধত দি অগ্নি আৰু চুৰিখন নিজৰ হাতত ল'লে। পাছে দুয়ো একেলগে চলি যাওঁতে তেতিয়া অব্ৰাহামে হোমৰ কাঠখিনি লৈ নিজ পুত্ৰ ইছহাকৰ কান্ধত দি প্ৰভু যীশুৱেও নিজৰ ক্ৰুচ নিজে কঢ়িয়াব লগা হৈছিল। ইয়াত জুইখিনিয়ে বুজাইছে ঈশ্বৰৰ সুধবিচাৰ, চুৰিখনে বুজায় সুধবিচাৰ আৰু বলিদান কাৰ্য সম্পাদন কৰা কাৰ্যটো। 7 পৰা 8 নম্বৰ পদ পঢ়ি দিম। ইছহাকে তেওঁৰ পিতৃ অব্ৰাহামক ক'লে, হে মোৰ পিতৃ। তাতে তেওঁ ক'লে, বোপা চোৱা, মই আছো। তেতিয়া সি ক'লে, চাওকচোন, জুই আৰু কাঠো আছে, কিন্তু হোমৰ অৰ্থে মেৰ পোৱালি ক'তা? তাতে অব্ৰাহামে ক'লে, বোপা, ঈশ্বৰে আপুনি হোমৰ অৰ্থে মেৰ পোৱালি যোগাব। অব্ৰাহামে ইয়াত কৈছে যে ঈশ্বৰেই বলিৰ বাবে মেৰ পোৱালি যোগাব। আৰু 13 নম্বৰ পদত আমি পাওঁ যে সঁচাকৈ তেনেকুৱাই ঘটিছিল। জোপোহাত লাগি থকা মতা মেৰ পোৱালি এটাহে ইছহাকৰ সলনি অব্ৰাহামে বলি দিছিল। অৰ্থাৎ মতা মেৰ চাগ এটাহে। অৰ্থাৎ ইয়াত এটা পাৰ্থক্য আছে। আচলতে কেইবা শতিকাৰ পাছতহে ঈশ্বৰে প্ৰকৃত মেৰ পোৱালি যোগাইছিল প্ৰভু যীশুৰ ৰূপত। প্ৰভু যীশুলৈ দেখুৱাই যোহন বাপ্তাইজকে কৈছিল, জগতৰ পাপ বৈ নিয়া ঈশ্বৰৰ মেৰ পোৱালিক চোৱা। ঈশ্বৰে আপুনি হোমৰ অৰ্থে মেৰ পোৱালি যোগাব বুলি অব্ৰাহামে ভৱিষ্যৎবাণী কৰাৰ নিচিনা হৈছিল। অব্ৰাহামে নিজৰ পুত্ৰক বলি দিবলৈ সাজু হৈছিল, যদিও তেওঁ আচলতে একো বুজি পোৱা নাছিল। 9 নম্বৰ পদ। পাছে সিবিলাক দুয়ো একেলগে চলি গৈ ঈশ্বৰে যি ঠাইৰ কথা তেওঁক কৈছিল, সিবিলাকে সেই ঠাই পালেগৈ। অব্ৰাহামে সেই ঠাইতে যজ্ঞবেদী সাজি তাৰ ওপৰত কাঠ সজাই নিজ পুত্ৰ ইছহাকক বান্ধি যজ্ঞবেদীৰ কাঠৰ ওপৰত থলে। সেই সময়ত ইছহাক বয়স্ক পুৰুষ আছিল। গতিকে ইছহাকে বাধ্য হৈ বশ হৈ অব্ৰাহামৰ কথামতে নিশ্চয় কাম কৰিছিল। প্ৰভু যীশুৱেও মোৰ ইচ্ছাৰ দৰে নহয়, তোমাৰ ইচ্ছামতেই হওক বুলি ক্ৰুচত প্ৰাণ দিবলৈ আগবাঢ়ি গৈছিল। ঈশ্বৰৰ ইচ্ছা পূৰণ কৰিবলৈকে তেওঁ ক্ৰুচত প্ৰাণ দিছিল। 10 নম্বৰ পদ। তেতিয়া অব্ৰাহামে নিজ পুত্ৰক বধ কৰিবলৈ হাত মেলি চুৰিখন ল'লে। অব্ৰাহামে সেই সময়ত নিশ্চয় ক'লেহেঁতেন, এই কামটো অনুচিত বুলি মই জানো, কিন্তু মই ঈশ্বৰৰ বাধ্য হৈ চলিবলৈ শিকিছোঁ। এয়া আছিল অব্ৰাহামৰ জীৱনৰ এটা চৰম সমস্যা। ঈশ্বৰে তেওঁক 4টা সমস্যাৰ মাজেদি পাৰ কৰি আনিছিল। প্ৰথমতে তেওঁক কলদিয়াবিলাকৰ উৰ অঞ্চলৰ পৰা ঈশ্বৰে উলিয়াই লৈ আহিছিল। সেই কামত অব্ৰাহাম দেৰিকৈ হ'লেও সফল হৈছিল। তাৰ পাছত সমস্যাটো আহিছিল লোটক লৈ। তেওঁ লোটক ত্যাগ কৰিব লগা হৈছিল।
তাৰ পাছৰ সমস্যাটো আহিছিল হাগাৰৰ যোগেদি জন্মা সন্তান ইছমাইলক লৈ। ইছমাইলক তেওঁ ভাল পাইছিল যদিও অৱশেষত ত্যাগ কৰিব লগা হৈছিল। আৰু এতিয়া আহি পৰিল চতুৰ্থটো আৰু সকলোতকৈ কঠিন পৰীক্ষাটো। তেওঁক কোৱা হৈছিল ইছহাকক বলি দিবলৈ। কথাটো আব্ৰাহামে বুজি পোৱা নাছিল, কাৰণ ইছহাকৰ যোগেদিয়েই তেওঁৰ বংশ আগবাঢ়ি যাব বুলি আগতে ঈশ্বৰে তেওঁক জনাইছিল। গতিকে ইছহাকক ঈশ্বৰে জীয়াই তুলিব বুলি নিশ্চয় তেওঁ বিশ্বাস কৰিছিল। কিন্তু তেওঁ ঈশ্বৰে কোৱা মতে কাম কৰি আগবাঢ়ি গৈছিল। আব্ৰাহামে আচলতে আক্ষৰিক অৰ্থত পুতেকক বলি দিব লগা নহল। 11 আৰু 12 নম্বৰ পদ। এনেতে আকাশৰ পৰা জিহুৱাৰ দূতে তেওঁক মাতি ক'লে, হে অব্ৰাহাম, অব্ৰাহাম। তেওঁ ক'লে, চাওকচোন, মই আছো। তাতে দূতে ক'লে, তুমি ল'ৰাৰ গাত হাত নিদিবা, আৰু তুমি তাক একোকে নকৰিবা, কিয়নো তুমি যে ঈশ্বৰৰ ভয়কাৰী লোক, তাক মই এতিয়া জানিছো। কাৰণ তোমাৰ পুত্ৰ, তোমাৰ একেটি পুত্ৰকে মোক দিবলৈ অসন্মত নহলা। ঈশ্বৰে জানিছিল অব্ৰাহামে তেওঁক ভয় কৰে বুলি, তেওঁৰ কাৰ্যৰ যোগেদি। ইয়াৰ আগলৈকে বিশ্বাসৰ যোগেদি এই কথাটো জানি আহিছিল, কিন্তু এতিয়া কাৰ্যৰ যোগেদিও প্ৰকাশিত হ'ল। আমাৰ অন্তৰত থকা বিশ্বাস ঈশ্বৰে জানে। বিশ্বাস আছেনে নাই সেইটো ঈশ্বৰে জানে, কিন্তু জগতখনে সেইটো বুজি পাব আমাৰ কাৰ্যৰ মাজেদিহে। সেইবাবেই জাকুবে কৈছিল, কৰ্মবিহীন বিশ্বাস মৰা বুলি। ঈশ্বৰে অব্ৰাহামৰ বিশ্বাস পৰীক্ষা কৰিছিল, আৰু আমি বিশ্বাস কৰোঁ ঈশ্বৰে নিজৰ লোকবিলাকৰ বিশ্বাস আজিও তেনেদৰে পৰীক্ষা কৰে। আমাৰ বিশ্বাস দৃঢ় কৰিবলৈকে ঈশ্বৰে তেনে কৰে, যাতে আমাক তেওঁৰ কাৰ্যত ব্যৱহাৰ কৰিব পাৰে। 13 নম্বৰ পদ। ইয়াত এনেদৰে লিখা আছে, তেতিয়া অব্ৰাহামে চকু তুলি চাই নিজৰ পাছফালে আউলীয়া জোপাত শিং লাগি থকা এটা মতা মেৰ চাক দেখিলে। তাতে অব্ৰাহামে গৈ সেই মেৰটো আনি নিজ পুত্ৰৰ সলনি তাক হোমৰ অৰ্থে বলিদান কৰিলে। সেই এডেনবাৰীৰ সময়ৰ পৰাই মানুহৰ সলনি পশু মাৰিব লগা কথাটোৱে আঙুলিয়াই আহিছিল মানুহৰ পৰিত্ৰাণৰ অৰ্থে ক্ৰুচত মৰিবলগীয়া প্ৰভু যীশুখ্ৰীষ্টলৈকে। কিন্তু ঈশ্বৰে নৰবলিত কেতিয়াও অনুমোদন জনোৱা নাছিল। কিন্তু ঈশ্বৰে নিজ পুত্ৰক ক্ৰুচত বলি হ'বলৈ দিলে। পাচনি পৌলে লিখিছে, যিজনাই নিজৰ পুত্ৰকো মৰম নকৰি আমাৰ আটাইৰে কাৰণে তেওঁক সোধাই দিলে, সেইজনাই আমাক অনুগ্ৰহ কৰি তেওঁৱে সৈতে সকলো নিদিবনে? ৰোমিয়া 8 নম্বৰ অধ্যায়ৰ 32 নম্বৰ পদ। সেই ক্ৰুচটোৱেই হৈছিল বেদী, যি বেদীত জগতৰ পাপ বৈ নিয়া ঈশ্বৰৰ মেৰ পোৱালী অৰ্থাৎ যীশুখ্ৰীষ্টক বলি হিচাপে আগবঢ়োৱা হৈছিল। এইটো মন কৰিবলগীয়া কথা। এতিয়া পঢ়ি দিম 14 নম্বৰ পদ। আৰু অব্ৰাহামে সেই ঠাইৰ নাম জিহুৱা জিৰি অৰ্থাৎ জিহুৱাই যোগাব ৰাখিলে। এই কাৰণে আজিলৈকে লোকে কয় বোলে জিহুৱাৰ পৰ্বতটোত যোগোৱা হ'ব। বহুতে ভাবে এই ঠাইতেই পাছত চলোমনে মন্দিৰ নিৰ্মাণ কৰিছিল। মূৰৰ লাওখোলা অৰ্থাৎ গলগথা নামৰ ঠাইখনো সেই পৰ্বততেই। তাতেই অব্ৰাহামে নিজ পুত্ৰক বলি হিচাপে আগবঢ়াই দিছিল, আৰু তাতেই পাছত প্ৰভু যীশু ক্ৰুচবিদ্ধ হৈছিল। অব্ৰাহামে ঠাইখনৰ নাম দিছিল জিহুৱা জিৰি অৰ্থাৎ জিহুৱাই যোগাব, আৰু ঈশ্বৰে সঁচাকৈয়ে হস্তক্ষেপ কৰিছিল। 15 আৰু 16 নম্বৰ পদ। পাছে ঈশ্বৰৰ দূতে আকাশৰ পৰা দুনাই মাত লগাই অব্ৰাহামক ক'লে, জিহুৱাই কৈছে, মই নিজ নামেৰে শপত কৰি কৈছো, তুমি এই কাৰ্য কৰা হেতুকে তোমাৰ পুত্ৰ, তোমাৰ একেটি পুত্ৰকে মোক দিবলৈ অসন্মত নোহোৱা হেতুকে। অব্ৰাহামে সঁচাকৈ বলি দিয়া নাছিল, কিন্তু বলি দিবলৈ সন্মত হৈছিল। অব্ৰাহামে ঈশ্বৰত বিশ্বাস কৰিছিল, আৰু কাৰ্যৰ যোগেদি আমাক জনাই দিছে। ঈশ্বৰে কিন্তু আগতেই জানিছিল, কিন্তু আনকো এনেদৰে ঈশ্বৰে জনাইছিল। গতিকে অব্ৰাহামে বলি সঁচাকৈ নিদিওঁতেই ঈশ্বৰে
বলি দিয়া বুলিয়েই গণ্য কৰিছিল। অব্ৰাহাম বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হৈছিল, কিন্তু কৰ্মৰ দ্বাৰা মানুহৰ আগত ধাৰ্মিক বুলি গণিত হৈছিল। তেওঁৰ বিশ্বাস তেওঁ প্ৰদৰ্শন কৰিছিল। তোমাৰ একেটি পুত্ৰকে অব্ৰাহামে তেওঁৰ একমাত্ৰ পুত্ৰকেই দিছিল। এই ঘটনাৰ যোগেদি ঈশ্বৰে দেখুৱাইছিল যে খালী ঠাইত থিয় দিবলৈ এজন মানুহ লাগিব। মানৱ জাতিক উদ্ধাৰ কৰিবলৈ সমৰ্থ এজন ব্যক্তি লাগিব। অব্ৰাহামে কৈছিল, ঈশ্বৰে মেৰ পোৱালিটো যোগাব। তেওঁলোকে মতা মেৰ চাগ এটা পালে আৰু তাকেই বলি দিলে। কিন্তু 1900 বছৰ পাছত ঈশ্বৰে খ্ৰীষ্ট ৰূপত এটি মেৰ পোৱালি যোগালে। ঈশ্বৰে অব্ৰাহামৰ হাত বন্ধ কৰিলে আৰু ইছহাকক বলি দিবলৈ নিদিলে, কাৰণ সেইটো ভুল কাম হ'লহেঁতেন। ঈশ্বৰে অব্ৰাহামৰ পুত্ৰক বচালে, কিন্তু নিজ পুত্ৰ যীচুক নবচাই আমাৰ সকলোৰে পৰিত্ৰাণৰ বাবে ক্ৰুচত বলি দিলে। সেই যীচুক আপুনি আপোনাৰ ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰিছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। অব্ৰাহামে পুতেকক বলি দিবলৈ গৈ থাকোঁতে কথাটো কিন্তু পুতেকে গম পোৱা নাছিল। পুতেক ইছাকে যেতিয়া সুধিছিল বলি দিবৰ বাবে জন্তু ক'ত বুলি, অব্ৰাহামে কৈছিল ঈশ্বৰেই সেই জন্তু যোগাব বুলি। এই কথাৰ মাজেৰে ঈশ্বৰৰ ওপৰত থকা অব্ৰাহামৰ গভীৰ বিশ্বাস প্ৰকাশ পাইছিল। বলি দিবলৈ নিয়া ইছহাক এটা সৰু ল'ৰা আছিল। অব্ৰাহামে তেওঁক বলি দিবলৈ যেতিয়া যো-জা কৰিছিল, তেতিয়া সেই ডেকা ইছহাকেও বাধা দিব পাৰিলেহেঁতেন, কিন্তু তেওঁ দেউতাকৰ প্ৰতি সম্পূৰ্ণ বাধ্যতা প্ৰদৰ্শন কৰিলে আৰু দেউতাকৰ ইচ্ছা অনুসাৰেই তেওঁ বলি হিচাপে নিজকে আগবঢ়াই দিছিল। অৰ্থাৎ অব্ৰাহামৰ বিশ্বাসৰ লগতে আমি ইছহাকৰ বাধ্যতাও ইয়াত বিশেষভাৱে মন কৰিব পাৰোঁ। অব্ৰাহামৰ এই বিশ্বাস আৰু বাধ্যতাৰ বাবে ঈশ্বৰে অব্ৰাহামক আকৌ আশীৰ্বাদ কৰিছিল। সেই বিষয়ে আমি পৰৱৰ্তী অনুষ্ঠানত পঢ়িবলৈ পাম। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আমি ইমানতে সামৰিব খুজিছোঁ। আহক খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ সুন্দৰ সময় সুযোগ দিলা, তাৰ বাবে প্ৰভু তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰভু এই সময়তে আমি তোমাৰ বাক্য অধ্যয়নৰ যোগেদি প্ৰভু যি আমি বুজি পাইছোঁ, আমাৰ জীৱনত হয়তো অনেক ধৰণৰ বিভিন্ন পৰিস্থিতি প্ৰভু আমি সন্মুখীন হওঁ বা প্ৰভু নানান ধৰণৰ আমি চিন্তাত থাকোঁ, কিন্তু প্ৰভু আমি সকলো সময়তে যাতে যোচেফৰ জীৱনত আহাও যিবিলাক পৰিস্থিতি প্ৰভু আছিল, যেনেকৈ তেওঁক তুমি সকলো পৰিস্থিতিৰ পৰা ৰক্ষা কৰিছিলা, ঠিক তেনেকৈ আমাৰ জীৱনতো প্ৰভু অহা পৰিস্থিতিবোৰৰ যাতে আমি সন্মুখীন হ'লেও কিন্তু আমি তোমাৰ বাক্যক সদায় মনত ৰাখি আৰু সেই সকলো দূৰ কৰিব পৰা ক্ষমতা যে তোমাৰ হাতত আছে, তাক যাতে সদায় বিশ্বাস ৰাখি আমাৰ জীৱনটো আগবঢ়াব পাৰিম, তেনে তুমি আশীৰ্বাদ কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। যোৱা অনুষ্ঠানত প্ৰচাৰিত প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 25। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটি হৈছে কিমান বছৰ বয়সত ছাৰাৰ মৃত্যু হৈছিল? অপশ্যন এ 112, অপশ্যন বি 120, অপশ্যন চি 121, অপশ্যন ডি 127। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।